আমাৰ মাজত উপস্থিত থকা আজি অনুষ্ঠানৰ উদযাপন সমিতিৰ সভাপতি তৰুণ ৰয় সভাপতি, ৰাহুল দেউৰী সম্পাদক, উদযাপন সমিতি বিতুপন দাস ব্যক্তি শ্ৰদ্ধাৰ ভৱিষ্যত এখনি খোলাং গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আমি সন্ধান গ্ৰুপৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। ইয়াত উপস্থিত থাকি মোৰ খুবেই বহুত ভাল লাগিছে, কাৰণ কেলে মই ইয়াৰ ওচৰে হয়, ঘৰ ঢকুৱাখানাত হয়, আৰু মই ক্ৰিকেট খেলিলোঁ হ'লেও এথলেটিক্স আগতে খেলিছিলোঁ। খেল এৰাৰ পাছত যেতিয়া ক্ৰিকেট খেলিব গ'লোঁ তেতিয়াৰ পৰা মই এথলেটিক্সত জড়িত নাই। তাৰ আগতে মই 1600 মিটাৰ 1500 মিটাৰ বহুত মানে ডিষ্ট্ৰিক্ট ৱাইজতো ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। বাট এতিয়া খুবেই ভাল লাগিছে, আৰু প্লেয়াৰসকলে কষ্ট কৰিলে ভাল ফল পায়, সেইটো চবেই জানে। সেইটো কাৰণে মই চবকে কওঁ, কষ্ট কৰি যাওক আৰু ভাল ফল পাবই। আৰু মই যেতিয়া ক্ৰিকেট ষ্টাৰ্ট কৰিছিলোঁ 2006 চনত, 14 চনত মই এটা ৰেলৰ চাকৰি পালোঁ। এতিয়া মই বৰ্তমান ৰেলৰ চাকৰি কৰি আছোঁ NF ৰেলৱেত। চ' মই ভাবোঁ মানে আমি যি খেলে নেখেলোঁ লাগে, ক্ৰিকেট হওক বা ফুটবল, ভলীবল বা এথলেটিক্সে হওক, ভালকে যদি আমি মনোযোগ দি কৰি যাওঁ, আৰু যদি আমি এটা নিজৰ যোনটো এটা এইম থাকে, চবৰে গ'ল থাকে, এইটো আমি কৰিমেই, বা 1600 মিটাৰত এটা গ'ল্ড মেডেল ল'মেই, বা অলিম্পিকত জইন কৰিমেই, বা ষ্টেটৰ কাৰণে কৰিমেই, যদি ভাল মনোবল থাকি পিনি যদি আমি কামখিনি কৰি যাওঁ, সেইটো হিচাপত যদি প্ৰেক্টিচ কৰি যাওঁ, তেতিয়াহ'লে আমি যথেষ্ট সফল পাম, আৰু সফলতা আহিবই। যদি কৰি ফাৰ্ষ্ট এবাৰ নহ'ব, দুবাৰ নহ'ব, তিনিবাৰ নহ'ব, কিন্তু আমি যদি এনেকৈ কৰি গৈ থাকোঁ, যদি হাৰ্ড ৱৰ্ক কৰি থাকোঁ, তেতিয়াহ'লে আমি এদিন নহয় এদিন ছাকচেছ হ'ম। উল্লেখযোগ্য দিন, কাৰণ গোগামুখৰ এগৰাকী উদ্যমী খেলৰ লগত জড়িত এগৰাকী ব্যক্তি, যিয়ে উঠি অহা প্ৰজন্মটোক আগুৱাই লৈ যাব খুজিছে, বিতুপন দাস। তেখেতৰ নেতৃত্বত এটা ক্ৰীড়াৰ সংগঠক দল, গোট সন্ধান গ্ৰুপৰ তত্বাৱধানত আজি ইয়াত 1600 মিটাৰ ছোৱালীৰ আৰু পুৰুষৰ 3200 মিটাৰ দৌৰ কম্পিটিশ্যন হ'ব, যাৰ উদ্দেশ্য এটাই, উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল, উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক ক্ৰীড়াৰ জৰিয়তে নিজকে সংস্থাপিত কৰিবৰ কাৰণে বা ক্ৰীড়াৰ দিশটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে, অতিকৈ উল্লেখনীয় দিন, উল্লেখযোগ্য এটা বিষয়। গতিকে আমি সন্ধান হোৱাটছআপ গ্ৰুপৰ প্ৰতিগৰাকী ব্যক্তিক আমি খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। কাৰণ এই অভিনন্দন এটা কাৰণে জনাব লাগিব, বিগত যিবিলাক পৰীক্ষা হৈ গৈছে, অসম আৰক্ষীৰ যিবোৰ পৰীক্ষা, প্ৰায় 25 গৰাকী ইতিমধ্যে লিখিত পৰীক্ষা আৰু ফিজিকেল টেষ্টত পাছ হৈছে। গতিকে খুব এটা সহজ কথা নহয়। গোগামুখৰ দৰে এটা অঞ্চলত এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত, কেইগৰাকীমান ব্যক্তিৰ উৎসাহত এনেকৈ উঠি অহা প্ৰজন্মটোক চৰকাৰী চাকৰিৰ লগত নিয়োগ কৰাৰ লগতে এটা খুব সুস্থ বাতাবৰণ, সুস্থ শৰীৰ, আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, যদি ক্ৰীড়াৰ লগত যদি কোনোবা এগৰাকী ব্যক্তি যদি জড়িত হৈ পৰে, তেখেতৰ জীৱনৰ যিটো নিয়মানুৱৰ্তিতা, ডিচিপ্লিন মেইনটেইন হৈ থাকে। আৰু তাতকৈ গুৰুত্বপূৰ্ণ বিষয়, বৰ্তমান উঠি অহা প্ৰজন্মটো নিচাৰ প্ৰতি যিটো আসক্তি, গতিকে নিচাৰ প্ৰতি আসক্তিটোৰ পৰা বিৰত ৰাখি খেলপথাৰত তেখেতসকলক জড়িত কৰাই, নিচাৰ পৰা দূৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সন্ধান হোৱাটছআপ গ্ৰুপৰ যিটো অৰিহণা বৰ্তমান সময়ত গোগামুখৰ সমাজ জীৱনত, ই আটাইতকৈ উল্লেখনীয় এটা বিষয়। গতিকে আমি সন্ধান হোৱাটছআপ গ্ৰুপৰ প্ৰত্যেকগৰাকী আমি ব্যক্তিলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু আজি ইয়াত যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিব, তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াত কেইগৰাকীমান জয়ী হ'ব, নিজৰ অভিজ্ঞতা বুটলি লৈ যাব, আৰু তেখেতসকলে অনাগত দিনত সেই অভিজ্ঞতাই তেখেতলোকৰ নিজৰ জীৱনত, নিজৰ লক্ষ্যত প্ৰাপ্তিৰ ক্ষেত্ৰত উৎসাহিত কৰিব। আৰু আজি আমাৰ এই অনুষ্ঠানত বিশেষকৈ অসম মহিলা ক্ৰিকেট দলৰ অধিনায়ক আৰু এগৰাকী খেলুৱৈ, দুয়োগৰাকীৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক অধিক জীপাল কৰি তুলিছে। গতিকে পুনৰবাৰ সন্ধান হোৱাটছআপ গ্ৰুপৰ লগতে অসম মহিলা ক্ৰিকেট দলৰ অধিনায়িকা মণিকা দাস ডাঙৰীয়ানী, দুয়োগৰাকী আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু খেলুৱৈ যিসকল আছে, খেলুৱৈসকল সদায় খেলি যাওক, খেলৰ জৰিয়তে এটা সুস্থ বাতাবৰণ, সুস্থ পৰিৱেশ গঢ়ি তোলক। পুনৰবাৰ সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে কথাটো হৈছে এইটো, মই পুৱা ভাগত যেতিয়া আমাৰ ভাই বন্ধুসকলে ৰাতি ডিউটি মাৰি তেওঁলোকে বিচনাত শুই থাকে, গতিকে মই ৰাতি ডিউটি মাৰি পিনে মোৰ ডিউটি যদি 6 ঘণ্টা হয়, মই 6 ঘণ্টা বুলি নাভাবোঁ, 8 ঘণ্টা বুলি ভাবোঁ। গতিকে আৰু 2 ঘণ্টা মই বেছিকৈ মাৰিব বিচাৰোঁ। এইটো 6 ঘণ্টা মই ডিউটি মাৰিলোঁ, 2 ঘণ্টা এই অঞ্চলৰ যুৱক যুৱতীসকলত থাকিব বিচাৰোঁ। গতিকে 2 ঘণ্টা টাইমটো মই যুৱক যুৱতীসকলক দিওঁ প্ৰতিদিনে পুৱা ভাগত, আৰু আবেলি যেতিয়া মই ডিউটি মৰাৰ মাজতে অকণমান সময় লওঁ। এই ক্ষেত্ৰত কিন্তু গোগামুখ থানা OC ছাৰক ধন্যবাদ দিব লাগিব। গতিকে OC ছাৰে কিছু সুবিধা প্ৰদান কৰাৰ কাৰণে মই
পুৱা ভাগত আৰু আবেলি ভাগত দুইটা সময়তে ফিল্ডত আহিব পাৰোঁ যুৱক যুৱতীসকলক শাৰীৰিক অনুশীলন কৰাত। গতিকে তেওঁলোকক উৎসাহ দিবৰ কাৰণে আহোঁ। গতিকে তেওঁলোকে মোৰ উৎসাহটো পোৱাৰ লগত তেওঁলোকে দুগুণে আগবাঢ়ক সেই উদ্দেশ্যলৈ মই আগবাঢ়োঁ। গতিকে এই উদ্দেশ্যলৈ আগবাঢ়োঁতে সন্ধান গ্ৰুপৰ ভালেকেইজন যুৱকে ইতিমধ্যে SSCত, অসম পুলিচত, ADR পৰীক্ষাত ফলাফলত উত্তীৰ্ণ হৈছে। গতিকে তেওঁলোকে কৰ্মসংস্থাপন পাইছে। গতিকে আৰু এটা ভাল খবৰ আছে, এইবাৰ আমাৰ যি অসম পুলিচৰ ফিজিকেল ৰিটেন টেষ্ট হ'ল, ভাই হ'ল, সকলোতে পাছ কৰিছে। গতিকে মেৰিট লিষ্টত নাম অহা নাই এতিয়ালৈকে। 25জন যুৱকে ইতিমধ্যে তেওঁলোকে কিন্তু সক্ষম হৈছে উত্তীৰ্ণ হ'বলৈ। গতিকে মেৰিট লিষ্টটো এতিয়ালৈকে অহা নাই। মেৰিট লিষ্টটো আহিলে হয়তো খুব ভাল ফলাফল এটা ওলাব গোগামুখ অঞ্চলত। গতিকে গোগামুখ অঞ্চলত নিচামুক্ত কৰাৰ উদ্দেশ্যৰে যেতিয়া গোগামুখত আছোঁ, নিচামুক্ত কৰাৰ উদ্দেশ্যলৈ গোগামুখৰ যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সবলভাৱে ভূমিকা আগবঢ়াম যিমানখিনি পাৰোঁ। নিজৰ কৰ্মব্যস্ততাৰ মাজত থাকি যুৱক যুৱতীসকলক নিচামুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাম বুলি, আৰু যিসকল ব্যক্তিয়ে এই ক্ষেত্ৰত মোক সহায় কৰিছে প্ৰত্যেককে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ হয়তো এই সহায় সহযোগিতা নোপোৱা হ'লে আজি এই কিছু ক্ষেত্ৰত মই থমকি ৰ'ব লগা হ'লহেঁতেন। কিন্তু তেওঁলোকৰ সহায় সহযোগিতা পোৱাৰ কাৰণে দুগুণ উৎসাহ পাইছোঁ। সেই উৎসাহতে মই আগুৱাই যাবৰ বাবে যুৱক যুৱতীসকলক আগুৱাই নিবৰ কাৰণে সক্ষম হৈছোঁ।